हेलो फ्रेंड्स स्वागतम জানাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো সকলোৱে ভালে আছে মোৰো ভালে আৰু আজি যাবলৈ ওলাইছো এয়া খ্ৰীষ্টমাছৰ বজাৰ কৰিবৰ কাৰণে আৰু খ্ৰীষ্টমাছ যেহেতু আমাৰ পালেহি হয় নহয় আৰু এয়া আমি ওলাইছো আমি তিনটাই ইপিনে ৰেডি হৈ গলো আৰু এতিয়া যাম এয়া কাপোৰ কানি কেইটামান বজাৰ কৰিব আছে আৰু ইপিনে ওলাই আহিছো এয়া প্ৰথমতে খটখটিত আহিয়া আমাৰ এটিএমৰ পৰা মিষ্টাৰে পইচা উলিয়াই লৈছে তো আমিও সোমাই চাইছো ভিতৰত এয়া ফালে পইচা উলিয়ালে তাৰ পিছত এতিয়া ডাইৰেক্ট যাম টাউনলৈ টাউনত এটো এটিএম মানে ফুৰিব লাগে এনেকৈ হৈ যায় কেতিয়াবা পোৱা যায় কেতিয়াবা নেপায় সেই কাৰণে মানুহজনে সদায় ইয়াতে খটখটিতে এনেকৈ পইচা উলিয়াই লয় তাৰ পিছতে আৰু বজাৰ কৰিবলৈ যোৱা হয় আৰু আজিকালি জিপে গুগল পে এইবোৰ থাকেই হয় নহয় পেটিএম এইবোৰ তথাপিও মানে কেছ পইচাটো লাগি যায় আৰু দৰকাৰ হৈ যায় তো হেয়া প্ৰথমতে এয়া আহি পাই গলো দোকান এখনত সোমাব লৈছো আৰু প্ৰথমতে এয়া বেটিৰ কাপোৰ ইয়াত বিচাৰিছিলো কিন্তু যেনেকুৱা বিচাৰিছিলো সেনেকৈ নাই পোৱা আৰু এয়া ষ্টল দুখন লৈছো মানে গিফটত দিবৰ কাৰণে তাৰ পিছত মেচিং পেটিকোট ল'ব আছিলে মোৰ এয়া এনেকৈ কাপোৰৰ লগত মিলাই এইবোৰ লৈ লৈছো তাৰ পিছত আকৌ বেলেগ এখন দোকানত আহিছো আৰু মোৰ এনেকৈ কাপোৰ কানি লোৱা হোৱা নাই অৱশ্যে মাত্ৰ ষ্টল এটা ললোগে পিছত মানে অনলাইন লৈ থৈছো মই আৰু যেহেতু অনলাইন ঘৰতে আহি পাই যায় নিজৰ মন পছন্দৰ হয় নহয় সেই কাৰণে এয়া অনলাইনে মই লৈ থৈছিলো আৰু ইপিনে লোৱা মেলা হৈ গ'ল এয়া ইয়াতে বেটিৰ গৰম চুট এযোৰ ললো তাৰ লগতে ষ্টল এটা লৈছো মই আৰু এয়া বেটিৰ কাৰণে মোজা তাৰ লগতে জোতা লোৱা হ'ল আৰু গোটেইখিনি মানে দেখুৱাবলৈ নহ'লে আৰু এয়া তাৰপিছত এয়া মেচিনৰ বস্তু কেইটামান ল'ব আছিলে মোৰ সেয়া মানে ব্লাউজ চিলাবলৈ খ্ৰীষ্টমাছৰ যিহেতু কাপোৰ কানি দিছিলে তো ভিডিঅ'টো চাগে দিওঁতে অকণমান লেট হৈ যাব পাৰে অলপ দিনৰ আগতে ভিডিঅ' কৰি থৈছিলোঁ এসপ্তাহমানৰ আগতে মানে টাউনত গৈছিলোঁ তো সেয়াই ভিডিঅ'টো কেতিয়াবা এডিট কৰোঁতে মেলোঁতে দেৰি হৈ যায় যে তো অকণ লেট হৈ যাব পাৰে বাৰু কেতিয়াকৈ আপলোড দিম ক'ব নোৱাৰিছোঁ তাৰপিছত গোটেইখিনি বস্তু বজাৰ পাতি হৈ গ'ল আৰু হোটেল আহিছোঁ এয়া চাহ অকণ খাই যাওঁ বুলি আৰু মানুহজনে ক'লে এইডোখৰ নতুন হোটেল এখন খুলিছে মানে তো ইয়াতে আহি সোমালোঁ আগত ইয়াত সোমোৱা নাই মই আজি ফাৰ্ষ্ট সোমাইছোঁ তো এইপিনে চাহ ৰসগোল্লা অৰ্ডাৰ কৰিলে তাৰপিছত চমচম খালোঁ তো সেয়া বেটিকো বহুৱাই থৈ দিছোঁ কিনাৰত এয়া চাহ ৰসগোল্লা তাৰ লগতে খাওঁতে আৰু এটা মানে লৈ লোৱা হ'ল চমচম ল'লে তো এইটো চমচমটো অকণমান বেলেগ কালাৰ তো প্ৰথমতে ৰসগোল্লাটো খাই লৈছোঁ আৰু নতুন যি টি মিঠাইবোৰ ওলাই থাকে যে মেনু চাৰ্টটো নাচালে নামবোৰ নাজানো কিন্তু দেই মই অকল খাওঁ আৰু এয়া সেইপিনে খাই লৈছোঁ তাৰপিছত মানুহজনে ঘৰলৈ বুলি এয়া মিঠাই পেক কৰি আছে আৰু আমি দুজনে এয়া ভেটিক খোৱালোঁ যে গোটেই লাগি আছে মানে তাইকো ধুনীয়াকৈ মুচি মেলি লৈছোঁ আৰু অকণমান পানী খুৱাই লৈছোঁ তাইকো যিহেতু লৈ গৈছিলোঁ পানী আৰু এয়া এইপিনে মিঠাই পেক হৈ গ'ল আৰু এতিয়া ডাইৰেক্ট আৰু ঘৰলৈ যাম ইয়াৰ পৰা ওলাইছোঁ তাৰপিছত মানে চেণ্ডেল এযোৰ যোৱা সময়তে দি থৈছিলোঁ মই আৰু চেণ্ডেলযোৰ মানে নিচিলাওঁ বুলি ভাবিছিলোঁ কিন্তু পিন্ধিবলৈ মানে একেবাৰে আৰাম এয়া একেবাৰে কোমল ভেলভেট টাইপৰ মানে কাপোৰটো আৰু ইমান ধুনীয়া মানে পিন্ধিবলৈ একেবাৰে কোমল আৰাম লাগে সেইকাৰণে চিলাই লৈছোঁ তাৰপিছত এয়া ঘৰলৈ বুলি উভতি আহিলোঁ আৰু এইফালে এয়া মোৰ বজাৰ পাতি আৰু যিহেতু নিজৰ কাপোৰ কানিবোৰ অনলাইন লৈ থৈছোঁ তো সেয়াই মানে আজি বজাৰ কৰা নহ'ল আৰু এয়া গিফ্ট দুটামান দিব আছিলে তাৰ লগতে মেচিনৰ লগত জড়িত এইবোৰে আৰু বস্তু কেইটামানকে আনিলোঁ তাৰপিছত বেটিৰ কাৰণে এইবাৰ এয়া জোতা এযোৰ ল'লোঁ আৰু এই জোতাযোৰ এয়া আগৰ পৰা মানে মনত ভাবি থৈছিলোঁ আৰু এয়া গৈ মেলি এইটো জোতাই পাই গ'লোঁ তো পোৱালিটো মানে চাই খুব ভাল পাইছে আৰু বেটিৰ কাৰণে বৰদিনৰ গিফ্ট বহুত আহি থাকে আৰু এয়া ফ্ৰক বহুত এনেকৈ আনি থোৱা আছে কিন্তু সেইটো এবাৰ লোৱা নহ'ল আৰু এয়া মানে
বৰদিনৰ গিফ্ট বেটিৰ কাৰণে বহুত আহিছে তো সেইকাৰণে এবাৰ গৰম চুট ল'লোঁ।